গহীন অরণ্যইতু প্রকৃতির মনোমোহা স্থান ইয়াতেই বর্তি হৌময় হর সাধনাতে কিন্তু তার আগে আছে মোর এক কর্তব্য বিশেষ সুরক্ষিত করিল ওই স্থানে মায়াবিদ্যা বলে রে নহলে ইন্দ্রাদি ৩৩ কোটি দেবতাই ভঙ্গ করিব পারে মোরেই তপস্যা এতিয়া শির আরাধ্য মহাদেবর বাহিরে যদি প্রবেশ করে অন্য কোন জন ভস্ম হব জ্বলন্ত অগ্নি ওর তপস্যাময় করু আরম্ভ নাহিল মহাদেব বেশ কথা এইবার মই এক পদে ভুলানো থাকে অরুস্পর সন্তুষ্ট ভোলানাথ আজি তোমার তপস্যা প্রভু প্রভু মোর আরাধ্য দেবতা হে প্রভু অধমর প্রণিপাত করক গ্রহণ উঠা উঠা ভক্ত কোৱা কিবা হেতু আৰাধিলা হে প্রভু এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ তোমার কাছে আহিছো শিৱ সনাতন হে প্রভু সন্তুষ্ট যদি ভক্তিত মোরে তেন্তে প্রভু মুখ অমরত্ব বর প্রদান করে কৃতার্থ করক বৎস প্রভু যতস্বহি ধ্রুব মিত্র অর্থাৎ জন্মিলে মরিবই লাগিব বৎস সেয়েহে অমরত্ব বৰ কাৰোৰে নহয় পাঠ্য প্রভু কোৱা কোৱা বৎস অন্য কি বৰৰ তোমাৰ আছে অভিলাষ অন্য বর অমরত্বর বাহিরে অন্য বর হে প্রভু মোক এই বর করক প্রদান হও যেন মই তলৈক্য
বিজয়ী তথাস্তু হবা তুমি ত্ৰৈলোক্য বিজয়ী জগতৰ যক্ষ ৰক্ষ নাগ নৰ কাৰোৰে হাতত তোমাৰ নহব মৰণ কিন্তু বৎস সূৰ্যবংশীয় ইক্ষাকুকুলৰ কোন হৰিভক্তৰ সমে হয় যদি ৰণ মৃত্যু তোমাৰ অনিবাৰ্য সিজনৰ হাতত গতিকে যোৱা বৎস ধৰ্মমতে প্ৰজাগণক কৰাকৈ শাসন হাল প্ৰভু অজেয় মই মহাদেৱৰ বৰৰ প্ৰভাৱত যাওঁ মই এই বতৰা ভাতৃক দিওঁগৈ ভাতৃ 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 মনবৰ নোৱাৰিছো কিমান দিন নোৱাৰো সেই ডলাৰ বগৰীৰ দৰে বাগৰি বাগৰি থাকিবি ঐ অত দুদিনমান তত দুদিনমান তিনিটা পৰিয়াল চম্ভালিব নোৱাৰা হৈছো এতিয়া সেই কোনজনী ডাঙৰ কোনজনী সৰু ধৰিবই নোৱাৰা হলো আঁঠুখিলাবোৰ ডাঙৰ ডাঙৰ হ'ল তাহাঁতৰ মই নোৱাৰিম আৰু যাবগৈ এটা কথা নহয় নোৱাৰো বুলি ক'লে নহ'ব নহয় বুজিছানে এতিয়া নতুনকে বৃষ্টিপাত আৰম্ভ হৈছে নতুনকে ফল ফুলে জাতিষ্কাৰ হৈছে শিৱক আৰাধনা কৰি পেলাই গোটেইখন জাতিষ্কাৰ হ'ল জাতিষ্কাৰ হৈছে গোটেইখন নতুনকে পানী হৈছে তাত আমাৰ আকৌ নিজৰ জেগাখিনি আমি নবগে লাগিব নহয় সেইটোও হয় আমি গৈ পোৱা আগত কিজানি ধন বৰ মন বৰহঁতে আমাৰ সেই পুৰণা সম্পত্তিবোৰ তেতিয়া হ'লেও যাওঁগৈ পায় পাৰিবা তাহাঁতিও লাহে লাহে আহি আছে এটা কাম কৰা নহ'লে কোন আহি আছে মানে কিন্তু এটা কথা এডোখৰতে কৈ থওঁ দেই আমি কিন্তু ৰজা দশৰথক এনেই তিৰস্কাৰ কৰিলো সঁচাকে দেই এনেই তিৰস্কাৰ কৰিলো আমি ভুল বুজি আছিলো আমি ইয়াৰ পৰাই প্ৰণাম এটা জনাওঁ তেখেতক ইয়াৰ পৰাই প্ৰণাম জনাইছো আমাক যাতে ভুল নুবুজে হেৰি নহয় এটা কথা নহয় কোন আহি আছে বুলি কৈছিলা আমাৰ পৰিয়াল আমাৰ এহেঁতি ল'ৰা ছোৱালী মুখা আহি আছে মানে তিনিগৰাকী আহি আছে হেৰি এইটো কি বুলি কয় পাইছেহি ন পাইছেহি তুমিও যাব নোৱাৰা হৈছা দিগদাৰ পাইছো বহা 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 তুমি ইমান কষ্ট কৰিব নালাগে কেলে মই নাই নি মানে কি তাৰমানে তুমিও মই একে নহয় জানো পিছে কি হয় তোমাৰ পৰিয়াল আহিছে তোমাৰ তিনিগৰাকী আহিছে তুমি ইয়াত জীয়াই হতাই যাবা মই লৈ যাওঁ আকৌ তাহাঁতক তুমি লৈ যোৱা নালাগে নেকি কেলে মই চুচৰি বাগৰি হ'লেও যাম নালাগে মই আলপোচন ধৰিমগে আকৌ নালাগে নালাগে তোমাৰ স্বভাৱবোৰ সলনি হোৱা নাই মই চুচৰি বাগৰি হ'লেও যাম আগবাঢ়া নহ'লে আকৌ সেই ধন বৰ মন বৰহঁতে আমাৰ সেই পুৰণা সেই ভেটিবোৰ দখল কৰি পেলাব ঠিক কৈছা মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে এই অযোধ্যালৈ প্ৰাণ সজীৱতা হয় মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ মই যেন এতিয়াহে স্বস্তিৰে নিশ্বাস ল'ব পাৰিছো মহাৰাজ মন্ত্ৰীবৰ অযোধ্যাত বৃষ্টিপাত হোৱাৰে পৰা প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল আপোনাৰেই গুণানুকীৰ্তন মহাৰাজ সকলোৱে এক চিত্তমনে হৰি গুণানুকীৰ্তন কৰি আপোনাৰেই গুণগান গাইছে সঘনে মন্ত্ৰীবৰ গতিকে মহাৰাজ সকলো প্ৰজাৰ হৈ এই সুমন্তই আপোনাক জনাইছো প্ৰণাম আচলতে কি জানে মন্ত্ৰীবৰ মহাৰাজ অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও
প্ৰজাক বৰ্হিশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাটোই হৈছে ৰজাৰ প্ৰধান কৰ্তব্য। হয় মহাৰাজ। আৰু ময়ো মাত্ৰ সেই ৰাজধৰ্মহে কৰিছোঁ পালন। পিছে মন্ত্ৰীবৰ মহাৰাজ, ব্যস্ত থাকি ৰাজ্য শাসন বিষয়ৰ প্ৰাত্যক্ষিক কাৰ্যত একেবাৰে মোৰ লাগিছে বিৰক্তি। মহাৰাজ, সেয়েহে মন্ত্ৰীবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। মৃগয়াৰ হেতু? হয় মন্ত্ৰীবৰ, গতিকে কালিলৈ প্ৰভাতৰ মহেন্দ্ৰ ক্ষণত যাত্ৰা কৰিম মই মৃগয়াৰ বাবে। নাহো মানে ওলতি দুনাই, ৰাজ্যৰ সমস্ত দায়িত্ব মই আপোনাৰ হাতত কৰিছোঁ অৰ্পণ। আপোনাৰ আজ্ঞা শিৰোধাৰ্য মহাৰাজ। তেনেহ'লে মন্ত্ৰীবৰ মহাৰাজ, নাই আৰু আছিলৈ আলস্য বিষয়, গতিকে সভা ভংগৰ মই কৰিছোঁ ঘোষণা। বলক মহাৰাজ। পিতা, তই আৰু এই অন্ধ পিতা মাতাৰ বাবে কিমান কষ্ট কৰিবি বাছা? হে ভগৱান, আমাৰ এই যন্ত্ৰণাময় জীৱনৰ অৱসান কেতিয়া হ'ব প্ৰভু, কেতিয়া হ'ব? দোষ নকৰিবা পিতা আৰু আই। বাছা, বিধাতাই বিধিলিপি লিখিলে ইয়াকে, আৰু তাকেই আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা দুয়ো বিনা প্ৰতিবাদে। এয়া বিধাতাৰ দান নহয়ও বাছা, সেয়া যে আমাৰ নিজ কৰ্মফল। কি ক'লা? সেয়া বিধাতাৰ দান নহয়? নহয় বাছা, সেয়া তোমালোকৰ নিজ কৰ্মফল। নুবুজিলো মই, সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ। তেন্তে শুন বাছা, কোৱা পিতা। এয়া বহু দিনৰ আগৰ কথা। আৰু তেতিয়া তই স্থিত হৈছ মোৰ গৰ্ভত। মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমলৈ। মহামুনি ত্ৰিজেতা আহিছিল? হয় বাছা, তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। সেয়েহে আমি দুয়ো গৈছিলো তেওঁৰ চৰণ সেৱাৰ উদ্দেশ্যে। আৰু তাৰ পাছত? কিন্তু দেখি তেওঁ সেই কুৎসিত পদযোগৰ ঘৃণাতে আমি দুয়ো মুদিছিলো চক্ষু। ত্ৰিকালজ্ঞ হে মুনি, আমাক আশীৰ্বাদ কৰিলে প্ৰস্থান। আৰু তাৰ পাছত কি হ'ল পিতা? মুনি প্ৰস্থানৰ লগে লগে মুনিৰ প্ৰস্থানৰ লগে লগে কি হ'ল নোকোৱা কিয় হয়? মুনি প্ৰস্থানৰ লগে লগে কি? আমাৰ দৃষ্টিশক্তিও আমাৰ চকুৰ পৰা কৰিলে প্ৰস্থান। অনন্ত অন্ধকাৰে হ'ল আমাৰ জীয়ানে সৰ্বস্ব। স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী। নজলাবা ৰূপৰগণি। আই শুনা, নিষ্কৰ্ম দুখে যদিও বা দুয়ো অন্ধত্ব কৰিলা গ্ৰহণ, তথাপিতো সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব। বাছা,
পিছে পিতা আৰু আই বাছা লাহে লাহে বেলিটিও অস্তাচললৈ কৰিছে গমন পিতা নাই আজি কুটিৰত এটুপিও জল পিতা গতিকে যাওঁ মই সৰজুৰ তীৰে সোনকালে সোনকালে কলচী ভৰাই আনোগৈ এটুপি নিৰ্মল জল যোৱা যোৱা দুয়ো গৈ কুটিৰত কৰাগৈ বিশ্ৰাম যা বাছা আই কিন্তু সোনকালে আহিবি উলটি আই বাছাও আই দৰ্শনকাৰী সৰচৰ অমেন্দ্ৰ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা নকৰো আই তোৰ অবিহনে আমি জীৱন্তে মৃত জানো জানো আই জানো বাছা তোমালোকে মোৰ বাবে অলপো চিন্তা নকৰিবা মই সোনকালে আহিম উলটি চোৱা বাছা এতিয়া মই আহিলো আই চোৱা বাছা পিতা মই আহিছো পিছে পিতা আৰু আই কিন্তু কিন্তু কি বাছা মই নথকা অৱস্থাত দুয়োজন যাতে কুটিৰৰ বাহিৰলৈ নোযোৱা মই আহিলো নাযাওঁ বাছা মই আহিলো পিতা আৰু আই মই আহিলো নাথ মন কৰিলানে তুমি দিনক দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল কিমান জ্ঞানী হ'ল সি তাৰ মুখত শুনি কিছুমান জ্ঞান অগৰ্ভ কথা মই যে নিজেই বিস্মিত হৈ যাওঁ ময়ো হওঁ নাথ আৰু মোৰ কেনে অনুভৱ হৈ জানা প্ৰিয়ে কেনে লাগে আপোনাৰ এই যেন আমাৰ পুত্ৰ নহয় নাথ কোনো স্বৰ্গৰ সাপভ্ৰষ্ট দেৱতাই মৰ্ত্যত কৰিছে বাঘ সাপ মোচনৰ বাবে আৰু মোৰ কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ তোমাক মোক এৰি গুচি যাব চিৰদিনৰ বাবে কিন্তু অমংগলীয়া কথা ভাবে আপুনি তাক মই 10 দিন মোৰ গৰ্ভত কৰিছো নিজৰ বক্ষ ৰমৃতেৰে তাক মই ডাঙৰ কৰিছো সি বাৰু কলৈ যাব আমাক এৰি এনে কথা কৈ কষ্ট নিদিব মাতৃৰ মনত কষ্ট নিদিব নকওঁ আজিৰ পৰা নকওঁ দিয়া তুমি দেখোন কান্দিয়ে পেলালা বলক আমি খন্তেক বিশ্ৰাম কৰোঁগৈ ব'লা
মৃগৰ সন্ধানে আহি আহি প্ৰৱেশ কৰিলোহি মই সৰজু নদীৰ তীৰৰে দুৰ্ঘোৰ অৰণ্যৰ মাজত মোৰ চকুৰ অলক্ষিতে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম মোৰ তিনিও ৰাজমহিষী স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তোবা ক্ষণিকৰ বাবে হ'লেও পাহৰি পেলাব তেওঁলোকে সন্তানহীনতাৰ দুখ কিন্তু মোৰ চকুৰ অলক্ষিতে ক'ত লোকাল সেই সুন্দৰ হৰিণ যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ পুনৰ মই মৃগৰ কৰো অন্বেষণ অদূৰত শুনিবলৈ পাইছো মই ঘট এক অদ্ভুত জলৰ শব্দ বুজিছো মই সেয়া নিশ্চয় গজৰাজৰ দল পান কৰিছে সিহঁতে সৰজু নদীৰ নিৰ্মল জল কিন্তু মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ কি কৰোঁ মই নাই যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ মই সেই গজৰাজক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ বেশ
সদায় দেখি থকা এই সৰজুৰ নদীখন প্ৰতিদিনেই মোৰ সন্মুখত নব্য ৰূপত হয় প্ৰতিভাত কলো কলো সৰজুৰ সুললিত ধ্বনিয়ে কিবা যেন এক অপূৰ্ব সাংগীতিক মূৰ্ছনা কৰিছে সৃষ্টি যেনিয়েই চাওঁ তেনিয়েই দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ হোৱা নদীৰ তৰিয়লি পৰ্যন্ত কণ বালিমাহী চৰাইবোৰে বলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মহাবিষ্ট হ'ব খোজে মোৰে সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু সেয়াও যে আমাৰ বাবে সুদূৰ পৰাহত কাৰণ অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহখিনি সময় তেওঁলোকৰ সেৱা শুশ্ৰূষাতেই পাৰ হৈ যায় নিজৰ বাবে ভাবিবলৈ সাহৰি নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া কিবা কিবিবোৰ ভাবি অবাবতে বহু সময় মই কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আশ্ৰমে আমাৰ আপেক্ষিছে পিতা মাতাই অধীৰাগ্ৰহে যাওঁ নদীৰ তীৰৰ পৰা ক্ৰমত ভাহি আহিছে ঘট এক অদ্ভুত জলৰ শব্দ বুজিছো মই নিশ্চিতভাৱে সেয়া গজৰাজৰ দল মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ কি কৰোঁ মই বেশ শব্দভেদী বান প্ৰহাৰ কৰি মই সেই গজৰাজক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ অন্যথা অমংগল আজি সন্নিকট মোৰ যোৱা হে
ভেদী বান শব্দৰ অনুসাৰে গৈ লক্ষ্যস্থানত তুমি কৰাগৈ আঘাত। কোনে মোক কৰিলে সৰ্বিদ্ধ? কি নহয় নহয়তো গজৰাজ, শুনিবলৈ পাইছো মই কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ। এয়া কি কাৰ্য কৰিলো মই? বুজিছো, নিশ্চয় মোৰ হৰত বিদ্ধ হল তেওঁ। এয়া মই কি কৰিলো? নাই যাওঁ, এই মুহূৰ্ততে গৈ তেওঁক মই কৰোগৈ সাহায্য, নহলে হয়তো তেওঁৰ মিলিব মৰণ। চোৱাহি, তোমালোকৰ সন্তানৰ পেলাই কোন সিটো অধম পাতকী? কিবা উদ্দেশ্য সাধিব খুজিছ তই মোৰ দৰে নিৰীহ প্ৰাণীক পথে? পিতা আই, পিতা আই, পিতা আই, পিতা। কি নহয়তো গজৰাজ, মোৰ হৰত বিদ্ধ হল কোনো এক মুনিৰ কুমাৰ। ক্ষমা কৰা হে মুনিৰ কুমাৰ, অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ। ক্ষমা কৰা মুনি কুমাৰ। কোন তই অধম পৰ্বৰ? মুনি কুমাৰ, কিয় তই মোক অকাৰণে কৰিলি প্ৰহাৰ? মুনি কুমাৰ, হে মুনি কুমাৰ, অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ। মুনি কুমাৰ, মৃগৰ সন্ধানে আহিছিলো মই সৰজুৰ তীৰে। এনেতে ঘট শুনিলো শব্দ, ভাবিলো জলপান কৰি এইটো উন্মত্ত গজৰ আছে। সেয়েহে মুনি কুমাৰ, আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই শব্দ ভেদী বান। আৰু মোৰ সেই বানে, তোমাৰ সেই বানে কাঢ়িয়ে নেবই দুৰ্ভগীয়াৰে প্ৰাণ। নহয় মুনি কুমাৰ। কিন্তু নাজাননে দশৰথ ৰাজা? মুনি কুমাৰ, অপ্ৰপ্ৰয়োগ ঘটালা তুমি। মুনি কুমাৰ, ৰবা মুনি কুমাৰ। মুনি কুমাৰ, ৰাজা, মুনি কুমাৰ, কোৱা। মোৰ বাবে অপেক্ষাৰত শ্ৰীফলা আশ্ৰমত মোৰ বৃদ্ধ পিতা মাতা মোক পথ কৰি নললানে তুমি সেই অন্ধ পিতা মাতাৰ প্ৰাণ। মুনি কুমাৰ,
অন্ধ অন্ধ পিতা মাতা তার মানে তুমি পুত্র অন্ধমণি তুমি তুমি তার মানে অন্ধমণির পুত্র মণিকুমার 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 ৰাজন কি কৰিব বিধিয়ে ইয়াকে লিখিলে ললাতে মণিকুমাৰ 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 যন্ত্ৰণা ৰাজন মণিকুমাৰ দাৰুণ যন্ত্ৰণা কোৱা মণিপুত্ৰ কোৱা মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া ৰাজা নহয় নহয় মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া মণিকুমাৰ মণিকুমাৰ তুমি তুমি মৰিব নোৱাৰা তুমি মৰিব নোৱাৰা মণিকুমাৰ তুমি মৰিব নোৱাৰা তীব্ৰ বেগী ৰথে লৈ যাম তোমাক মই অযোধ্যা ৰাজ্যলৈ চোৱা মণিপুত্ৰ তুমি সুস্থ হ'ব লাগিব তুমি আৰোগ্য হ'ব লাগিব ৰবা ৰবা মণিপুত্ৰ ৰবা তুমি ৰবা নোৱাৰো ৰাজা হৃদয়ৰ হৰ কাঢ়া প্ৰাণক সজাও মণিপুত্ৰ হৰজোৰ তীৰে মৰি স্বৰ্গে চলি যাও মণিপুত্ৰ ৰবা 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 মণিপুত্ৰ ৰবা মই তোমাৰ হৃদয়ৰ হৰডাল উলিয়াই দিওঁ ৰবা তুমি ধৈৰ্য ধৰা ৰবা মণিপুত্ৰ মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ এই দশৰথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মণিপুত্ৰ স্বস্থানলৈ মই এতিয়া কি কৰোঁ মই কি কৰোঁ হে ভগৱান মোক পথ প্ৰদৰ্শন কৰা প্ৰভু মোক পথ প্ৰদৰ্শন কৰা লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ নাজানো আজি কি মোৰ ঘটিব ভাগ্যত
কান্ধে লয়া দখৰ ওরে পুত্র নাথ ইমান সময় দেখোন বাছা নাহিল উলটি অন্য দিনেতো নহয় তাৰ ইমান বিলম্ব হল নেকি বাছাৰ কিবা অঘটন নাথ কিনো দুৰ্ভাৱনাবোৰ বাৰে বাৰে মনলৈ আনা নাথ তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নিকট নহয় আশ্ৰমৰ পৰা তাতেই খৰালিৰ সময় বলুকাৰে যাব লাগে বহু আগুৱাই কি কৰিম নাথ মাতৃৰ আকুলৰ হৃদয় সন্তানক সদায় বিচাৰি কাষতে সেই দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে নাথ সেয়া মোৰ বাছাৰ ভৰি খোজৰ শব্দ কিন্তু সি আজি ইমান ধীৰে ধীৰে আহিছে যে কিয় কিয় আহিছে নাথ কিয় ধীৰে ধীৰে আহিছে সি নাথ কিমাননো বয়স হৈছে তাৰ এই কোমল বয়সতে তোমাৰ মোৰ বোজা কঢ়িয়াব লগা হৈছে প্ৰতিদিনে কাম কৰি কৰি সি হয়তো ভাগৰি পৰিছে তাতে খৰালিৰ সৰজুখন যায় বহু আঁতৰি সেয়ে হয়তো সি আহিছে ধীৰেৰে বাছা এন্দু বাছা কি হ'ল বাছা মৌন হৈ ৰলি যে তোৰ চাগৈ আমাৰ ওপৰত খং উঠিছে নহয় কি কৰিবি অ বাছা আমাৰ দুৰ্ভাগ্যৰ বাবেই যে তই পুত্ৰময় অজৰ পুত্ৰময় দশৰথ নৃপতি অযোধ্যাৰ মহাৰাজ দশৰথ আপুনি আজি আমাৰ শ্ৰীফলা আশ্ৰমে আহক আহক মহাৰাজ আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ শান্তিপ্ৰিয় প্ৰজাগণ শুনিছোঁ অযোধ্যাৰ দুৰ্দিন আঁতৰালে বোলে নিজ বাহু বোলে পিছে ৰাজা আপোনাক টিনাখন দিবলৈ পুত্ৰও যে আজি নাই আশ্ৰমত সি গৈছে সৰজুৰ তীৰলৈ আনিবলৈ এটুপি নিৰ্মল জল নালাগে নালাগে আপুনি দিব মোক আসন বহন পাৰে যদি দিয়ক মণিবৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ
সমগ্র বিশ্বই প্ৰবল প্ৰতাপী বীৰ মহাৰাজ দশৰথ, আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ। আপুনি কিয় এনেদৰে কৰিছে ক্ৰন্দন? দিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যৰ, নে ঘটিছে কিবা অন্য অঘটন? নাথ, প্ৰিয়ে, নাথ, প্ৰিয়ে, নহয়, শুনিছো মই পুত্ৰৰ পৰা অত্যাপিও অপুত্ৰক দশৰথ নৃপতি। সেয়েহে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি আহিছে আমাৰ আশ্ৰমে। পুত্ৰ লাভৰ কিবা এটি উপায় দি তেওঁক কৃতাৰ্থ কৰক। নালাগে, নালাগে মুনিবৰ, নালাগে আই, নালাগে মোকো পুত্ৰ ৰতন। নিবিচাৰো মই পুত্ৰ ৰাজ্যধন, কাৰণ কাৰণ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ। মহাৰাজ, কাৰোবাৰ পুত্ৰ শেষ কৰিলে? কাক মহাৰাজ, কাক? কিবা নাম পিতৃ মাতৃৰ কিবা অপৰাধ আছিল তেওঁৰ? কিন্তু অনুতাপৰ অশ্ৰু জলেৰে বুলিছে বচন। কাক মহাৰাজ, কাক? কওক মহাৰাজ, কাৰ জীৱন শেষ কৰিলে? কি কম মুনিবৰ, মুখেৰে আজি মোৰ নোলাই বচন। মুনিবৰ, প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলোঁ মই মৃগয়াৰ বাবে। এটা দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি কৰি মই প্ৰৱেশ কৰিলোহি সৰজু নদীৰ তীৰৰ দুৰ্ঘৰ অৰণ্যৰ মাজত। তাৰ পাছত মহাৰাজ, এনেতে মই শুনিবলৈ পালো খট 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 এক অদ্ভুত জলৰ শব্দ। তাৰ পাছত ভাবিলো মুনিবৰ, জলপান কৰে এইটো উন্মত্ত গজৰাজে। মুহূৰ্ততে হয়তো সেই গজৰাজে মোক কৰিব পাৰে আক্ৰমণ। এই বুলি ভাবি মুনিবৰ মই আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো শব্দভেদী বাণ। আৰু মোৰ সেই বাণে কাঢ়ি ললে, মোৰ সেই বাণে কাঢ়ি ললে দশু পুত্ৰৰ প্ৰাণ। তুমি কি কাৰ্য কৰিলা ৰাজা? ভগৱান, একমাত্ৰ পুত্ৰ কাবাৰ তাকো কাঢ়ি দিলা।
পথ ধরিলা রাজন তেরিতি ব্রহ্ম বদন পাপর ভাগে ক'ত আছে পুত্ৰ মোৰ হৃদয়ৰ ধন লৈ বলা মণিবৰ লৈ বলা আহক মণিবৰ আহক আই এয়া লৈ আহিছো আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ আচলৰ ধন ঐ বাছা বাছা তই 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 এবাৰো নাভাবিলি মাতৃৰ কথা ঐ বাছা বাছা ঐ তোৰ অবিহনে আমাৰ কি গতি হ'ব বাছা কি গতি হ'ব বুকুৰ ৰতন এই অন্ধ পিতা মাতাক এৰি তই কলৈ গুচি গলি অ বাছা তই কলৈ গুচি গলি
নাকাঁদিবা প্ৰিয়ে কাঁদিলেও নাহে আৰু উলটি আমাৰ পুত্ৰ নাকাঁদিবা প্ৰিয়ে তোমাৰো নাই কোনো প্ৰতিক্ৰিয়া বুজিলো পুত্ৰৰ বুকত তুমিও তেজিলা নিজৰ জীৱন বুলিবৰ নকৰত এয়া তই কি কাৰ্য কৰিলি অন্ধলাৰ ৰাতি যেন জীৱন ৰাখিলি কৰিবাক পাৰো মই ৰঘুবংশ বৃন্দাবন কিন্তু তই অজ্ঞানত কৰিলি প্ৰহাৰ আপুনি জনাই নিয়াকে গৃহাগত তোর বংশক বিনাকি কি দেখাইব মহত্ব কি দেখাইব মহত্ব তথাপিতো আজি তোক মই দিম অভিশাপ দিয়ক মুনিবৰ দিয়ক মোক অভিশাপ দিয়ক পুত্ৰ যেবে মই প্ৰাণক বুজাইব অন্তকালে পুত্ৰ হুকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰ হুকে তোৰ প্ৰাণ যাইব অন্তকালে পুত্র শোকে মোর প্রাণ যাইব মুনিবৰ এয়া আপুনি কি কৰিলে মুনিবৰ এয়া অভিশাপ নহয় এয়া আপুনি মোক বৰহে প্ৰদান কৰিলে কাৰণ অদ্যপিও অপুত্ৰক মই জানো ৰাজা অদ্যপিও অপুত্ৰক তুমি মুনিবৰ কিন্তু দিব্য দৃষ্টিৰ দ্বাৰা মই তোমাৰ অপুত্ৰকৰ নেদেখো লক্ষ্য শুনা ৰাজা মোৰ সেইটো পদে মুনিবৰ মাতি আনি ৰেশ্ব সিংহ মুনি যজ্ঞ আৰম্ভ কৰা তুমি পুত্ৰ লাভৰ হেতু দেখাত যদিও বালক ৰেশ্ব সিংহ মুনিৰ মহিমা অপাৰ আশীৰ্বাদ কৰিছো মই পুত্ৰ সহ ধনে গুণে
পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য। ময়ো এতিয়া মোৰ ত্যাগু প্ৰাণ পুত্ৰ আৰু ভাইজাৰ হবে। নাই, নালাগে মুনিবৰ, নালাগে মোক পুত্ৰ ৰাজ্য ধন, একোকেই নিবিচাৰো মই। নাই আৰু মোৰ কোনো অভিলাষ, মাত্ৰ পুত্ৰ ৰূপে সেৱা কৰিম আপোনাৰ যুগল চৰণ। নহয় ৰাজা, পুত্ৰ আৰু পত্নী বিয়োগৰ পাছত মোৰ জানো জীয়াই থকাৰ কিবা প্ৰয়োজন আছে? কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ সূৰ্যবংশীয় ৰাজা। মুনিবৰ, তোমাৰ দ্বাৰাই ভৱিষ্যত বংশৰ দ্বাৰা আগবাঢ়ি যাব। তোমাৰ ঔৰসতেই জাত হব ৰঘুকুলমণি। দুষ্টক বিনাশী জগতত শান্তি ধৰ্ম কৰিব স্থাপন। মুনিবৰ, লোৱা ৰাজা, মোৰ এই শ্ৰীফলা আশ্ৰমৰ এই দুটি ফল লোৱা। মুনিবৰ, তিনিও পত্নীকে পঢ়াবা ভক্ষ। ইয়াকে আশীৰ্বাদ স্বৰূপে তুমি কৰিবা গ্ৰহণ। অশেষ কৃপা কৰিলে মহামান্য সেই ঋষি শ্ৰেষ্ঠ চৰণত জনাইছো মই সহস্ৰ প্ৰণাম। হে ৰাজা, মুনিবৰ, আছে মোৰ এটি শেষ অনুৰোধ, ৰক্ষা কৰিবানে তুমি? অনুৰোধ নহয় মুনিবৰ, আদেশ কৰক আপুনি দাসৰ প্ৰতি। যেবে মই ত্যাগি যাম এই নশ্বৰ শৰীৰ, পুত্ৰ ৰূপে যাতে তুমি প্ৰেত কাৰ্য কৰা সমাপন। এয়ে মোৰ শেষ বাক্য ৰাজা। মই এতিয়া পুত্ৰ পত্নীৰ সবে ত্যাগো নিজৰ প্ৰাণ। প্ৰিয়ে ইনু, প্ৰিয়ে দেখা দেখা সর্বজন ইতুলিলা রামায়ণ ইস্বামীতু বরণ করে অন্ধতপু ধন হরি 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 আনহকে সরি যাই অন্ধা মহা হতি রাম রাম বুলা হর্ব জন হরি 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 ও হরি মুনিবৰ, মুনিবৰ,
এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি প্ৰদান কৰি দশৰথক জীৱনৰ চিৰ আকাংক্ষিত বৰ গুচি গ'ল মুনিবৰ অনন্ত ধামলৈ। মই পাপী, মই মহাপাপী। মোৰ বাবে নৰকতো নিমিলিব স্থান। হে ভগৱান, তুমি মোৰ কপালত ইয়াকেই লিখিলা প্ৰভু। যাও, সেনাপতি আৰু সৈন্যগণৰ সমে গৈ মুনিবৰৰ সহিতে পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্য মই কৰোগৈ সমাপন। দাদা, মহাদেৱে প্ৰদানিলে মোক মনোমত বৰ। আজি অন্তে অজেয়ময় এই কলঙ্কৰ ভিতৰে সঁচা দাদা, মহাদেৱে প্ৰদানিলে মনোমত নহলে কি ৰক্ষা পাবহি ভঙুৱা শংকৰে। ভাই, এদিক্ষণে যাত্ৰা কৰিব লাগে স্বৰ্গ ধামলৈ। ভাই, প্ৰস্তুত নে মোৰ বিশাল বাহিনী? আই দাদা, আপেক্ষিক সমৰ্থ তোমাৰ আদেশৰ বাবে। বেছ তেন্তে শুনা, ডক্টৰ জয়ধ্বনি শুনা। জয় দৈত্যৰাজ ভম্বৰাসুৰৰ, জয় দৈত্যৰাজ ভম্বৰাসুৰৰ, জয় মহামহাবীৰগণৰ, জয় জয় জয়। বলা, এদিক্ষণে যাত্ৰা কৰো স্বৰ্গপুৰলৈ। কৰা জয়ধ্বনি মেদিনী কপাই যুদ্ধ যাত্ৰাৰ হওক আৰম্ভ। জয় দৈত্যৰাজ ভম্বৰাসুৰৰ, জয় জয় দৈত্যৰাজ ভম্বৰাসুৰৰ, জয় জয় দৈত্যৰাজ ভম্বৰাসুৰৰ, জয়। দেবেন্দ্র, আক্রমণ করা।
অৰ্ধাঙ্গিনী
ভজ